এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আজি হৈছে গণৰাজ্য দিৱস গণতান্ত্ৰিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোকে। আজি আমি আহিছোঁ গড়গাঁও কাৰেংঘৰলৈ আৰু আজি আছে বেটাহঁত আৰ্ট কম্পিটিশ্যনখিনি মানে কাৰেংঘৰত থকা LP স্কুলখনত কৰিছে গড়গাঁও LP স্কুল আৰু বাকী কাৰ্যসূচীখিনি কাৰেংঘৰতে কৰিব। এয়া হৈছে কাৰেংঘৰ। এই অনুষ্ঠানটো চিত্ৰশিল্পী বঁটা প্ৰদান কৰা অনুষ্ঠানো আয়োজন কৰা হৈছে। ল'ৰা ছোৱালী লগ লাগি এয়া হৈছে মোৰ বেটীজনী, তাই মোক ফটো মাৰিব দিছিলে আৰু মই মনে মনে ভিডিঅ' কৰিছিলোঁ। অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চিত্ৰশিল্পী 40গৰাকীয়ে অংশগ্ৰহণ কৰিছে। আজি কাৰ্যসূচীটো বহুত দেৰিলৈকে হ'ব আৰু ইমান দেৰিলৈকে আমি ৰ'ব নোৱাৰোঁ। ইফালে বহুতে লাঞ্চ লৈ গৈছিলে, আমি তাতে লাঞ্চ কৰিলোঁ। ভিতৰৰ ফিল্ডখন নহয়, বাহিৰত আৰু এখন ফিল্ড আছিলে, তাতে বহি লাঞ্চ কৰিলোঁ। মিনি পিকনিক হয়। মিনি পিকনিকো হৈছে, ইফালে আৰ্ট কম্পিটিশ্যনো হৈছে। এক দুই দুটা তাতে এটাক ভাগটো দি দিয়ক। আছিলে আজিৰ দিনটো, চবে মিলি এসাঁজ খাই ল'লোঁ আৰু খাই বৈ আমি যাম ঘৰলৈ। দিনটোনো কেনেকৈ পাৰ কৰিলোঁ সেয়া আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু ওলাই গৈছিলোঁ ফটো নমৰাকৈ কেনেকৈ থাকোঁ ন, এয়াই ফটো কেইখনমানো মাৰি আপোনালোকক দেখুৱাই দিছোঁ। মোৰ মাতষাৰ অলপ বেলেগ পাইছে আপোনালোকে, মাগাহাত মোৰ চৰ্দি লাগিছে, চৰ্দিৰ কাৰণে মানে মাত ভাঙি গৈছে। আৰু এয়াই আছিলে আজিৰ দিনটো, আজিলৈ আহিছোঁ, বাই বাই।